সুধাংশু ত্ৰিবেদী ডাঙৰীয়ে যি বক্তব্য দিছে এই বক্তব্যক তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। এই বক্তব্য উঠাই ল'ব লাগে। তেওঁ অসমবাসী ৰাইজৰ ওচৰত, ধুবুৰী জিলাবাসী ৰাইজৰ ওচৰত, ৩৫ লাখ ভোটাৰৰ ওচৰত, ভাৰতীয় নাগৰিকৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগে। যি ধুবুৰী জিলাৰ ঐতিহাসিক ধুবুৰী জিলাৰ যি সময়ত পাকিস্তানৰ লগত বিভাজনৰ সময়ত তেওঁলোকে ধুবুৰী পাকিস্তানত খেদিলে, বাংলাদেশক খেদিলে, ভাৰতৰ ব্ৰিটিছক খেদাৰ কাৰণে তেওঁলোকে আগভাগ ল'লে, ভাষা আন্দোলনত আগভাগ ল'লে, সাহিত্য সংস্কৃতি জগতত তেওঁলোকে আগভাগ ল'লে, ৰাজনৈতিক ক্ষেত্ৰখনত আগভাগ ল'লে। সেই ধুবুৰীক এনেকুৱা ধৰণৰ মন্তব্য আচলতে অসমবাসী ৰাইজে মানি ল'ব নালাগে। এই বক্তব্যৰ সকলোৱে বিৰোধিতা কৰিব লাগে। কিয় বিচাৰিছে? তেওঁলোকে সদায় বিচাৰে যে অসমখনত বিভাজন হৈ থাকক, অসমখন ভাগ হৈ যাওক, অসমখন উত্তৰ পূৰ্বাঞ্চলৰ দৰে আকৌ বেলেগ বেলেগ আকৌ ৰাজ্য হওক, অসমখনৰ অসমীয়া জাতি একেলগে নাথাকক। বিজেপিৰ মূল এজেণ্ডা হৈছে হিন্দুত্ববাদীৰ এজেণ্ডা, তেওঁলোকৰ নাগপুৰী এজেণ্ডা, যে অসমখনত সদায় অসমীয়া জাতি হৈ নাথাকক, ভাগ ভাগ হৈ থানমান হৈ থাকক, তেতিয়াহে তেওঁলোকে ৰাজনীতি কৰিব পাৰিব। আমি নিশ্চিতভাৱে আজি সন্ধিয়াই ধুবুৰী জিলাত আন্দোলন হ'ব আৰু নিশ্চিতভাৱে তেওঁক ক্ষমা খুজিব লাগিব, তেওঁৰ বক্তব্য উঠাই ল'ব লাগিব। বিজেপিৰ এগৰাকী সাংসদ সুধাংশু ত্ৰিবেদীৰ যি মন্তব্য, ধুবুৰীক তেওঁ কৈছে অসমৰ এখন জিলা, অসমৰ ধুবুৰীক তেওঁ মিনি বাংলাদেশ বুলি কৈছে। তাৰ পিছতে সমগ্ৰ অসমতে এতিয়া বিভিন্ন ক্ষেত্ৰত প্ৰতিক্ৰিয়া হোৱা দেখিছে। ইয়াত লৈ পেলাই ইতিমধ্যে বিতৰ্ক হোৱা দেখিবলৈ পোৱা গৈছে। আমাৰ সৈতে আছে আমচুৰ একাংশ নেতা আছে, লগতে আমাৰ আমচুৰ যি সংগঠনৰ প্ৰেচিডেণ্ট আমাৰ সৈতে আছে। আমি তেওঁৰ সৈতে এতিয়া এই বিষয়ত আমি কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম। ধুবুৰী অতি ঐতিহাসিক ঠাই, এখন জিলা, আৰু তাক লৈ পেলাই এতিয়া এক বিতৰ্কিত মন্তব্য কৰিছে বিজেপিৰ এগৰাকী সাংসদে। পাৰ্লিয়ামেণ্টত তেওঁ এই বিতৰ্কিত মন্তব্য কৰিছে, মিনি বাংলাদেশ বুলি কৈছে। আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি? প্ৰথম কথা হৈছে যে ধুবুৰী এটা ঐতিহাসিক ঠাই। এই ধুবুৰীতে বহু ঋষি মুনি, বহু স্বাধীনতা সংগ্ৰামী, বহুত সাহিত্যিক, বহু ভাষা আন্দোলনৰ লগত জড়িত ব্যক্তিৰ জন্ম হৈছে, বহু ৰাজনৈতিক পুৰাধা ব্যক্তিসকলৰ জন্ম হৈছে, য'ত জননেতা শৰৎ সিংহ ডাঙৰীয়াৰ জন্ম ঠাই। সেই ধুবুৰীক যিধৰণে উচ্চ সদনত সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই যিধৰণে মন্তব্য কৰি মিনি বাংলাদেশ বুলি ক'লে, আৰু এই কথাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰ। আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰ অসমৰ প্ৰতি আৰু ধুবুৰী জিলাৰ প্ৰতি যে ভৌগোলিক জ্ঞান নাই, অসমখনৰ প্ৰতি যে কোনো ধৰণৰ জ্ঞান নাই, এই কথাটো তেওঁ পুনৰ প্ৰমাণ কৰিছে। তেওঁ নৈতিকভাৱে সংসদৰ মজিয়াত যোৱাটোৱে আচলতে আমাৰ বাবে, ভাৰতবৰ্ষৰ বাবে দুৰ্ভাগ্যজনক। কাৰণ এজন উচ্চ সদনৰ সাংসদে যেতিয়া এই ধৰণৰ বক্তব্য কৰে, জ্ঞান নথকাকৈ যে ধৰণৰ বক্তব্য কৰে, ইয়াতে বুজা যায় যে আচলতে পৰিকল্পিতভাৱে তেওঁলোকে খালি বিভাজন কৰিবৰ কাৰণে, বিভাজন সৃষ্টি কৰি অসমখন অশান্ত কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্য বিজেপি দলে তেওঁলোকৰ জৰিয়তে দিয়ায়। গতিকে এইটো কিন্তু অসমৰ কাৰণে অশনি সংকেত আৰু অসমৰ কাৰণে ভাল লক্ষণ নহয়। এটা দিনত এনেকুৱা ধৰণৰ বক্তব্যৰ কাৰণে কিন্তু অসম 7খন ৰাজ্যত কিন্তু বিভক্ত হৈছে। আৰু এনেকুৱা ধৰণে যদি এখনৰ পিছত এখন ঠাইক যদি তেওঁলোকে অসমৰ পৰা বিচ্ছিন্ন কৰি তেওঁলোকক যদি সেই মানসিকতাৰ মাজলৈ মানুহখিনি ঠেলি দিয়ে, এটা সময়ত কিন্তু পৰিৱেশ ওলোটা ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব। গতিকে আমি সুধাংশু ত্ৰিবেদী ডাঙৰীয়ে যি বক্তব্য দিছে এই বক্তব্যক তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। এই বক্তব্য উঠাই ল'ব লাগে। তেওঁ অসমবাসী ৰাইজৰ ওচৰত, ধুবুৰী জিলাবাসী ৰাইজৰ ওচৰত, ৩৫ লাখ ভোটাৰৰ ওচৰত, ভাৰতীয় নাগৰিকৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগে, অন্যথাই ইয়াৰ পৰিণাম তেওঁলোকে ভুগিব লাগিব। আৰু স্পষ্টকৈ বিজেপি দলক আহ্বান জনাইছোঁ যে আচলতে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰ যিটো ভৌগোলিক নলেজ নাই, আৰু মই ভাবোঁ যে এটা সুস্থ মানসিকতাৰ ব্যক্তিয়ে কৰিব নোৱাৰে। কাৰণ এই ধুবুৰী অসমৰ অংগ, ভাৰতবৰ্ষৰ এটা অংগ। আৰু তেনেকুৱা এজন কোন ব্যক্তিয়ে ক'ব পাৰে? যিবিলাক ব্যক্তি আচলতে ভাৰতবৰ্ষৰ লগত, অসমৰ লগত সম্পৰ্ক নাই। আচলতে এনেকুৱা লাগিছে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰে হয়তো বা পাকিস্তান বাংলাদেশৰ লগত সম্পৰ্ক আছে, তেওঁৰ সেই সম্পৰ্ক পাকিস্তান বাংলাদেশৰ আছে, অসমৰ কোনো জিলা নাই। গতিকে আমি সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰ এই বক্তব্য যদি বিজেপিয়ে যদি উঠাই নলয় বা সুধাংশু ত্ৰিবেদী উঠাই নলয়, পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পৰিণাম ভয়াৱহভাৱে ভুগিব লাগিব। আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়া যদি মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে, মই ভাৰত চৰকাৰক আহ্বান জনাওঁ যে যিজন ব্যক্তিৰ ভৌগোলিক জ্ঞান নাই, যিজন ব্যক্তিয়ে যি ধুবুৰী জিলাৰ ঐতিহাসিক ধুবুৰী জিলাৰ যি সময়ত পাকিস্তানৰ লগত বিভাজনৰ সময়ত তেওঁলোকে পাকিস্তানক খেদিলে, বাংলাদেশক খেদিলে, ভাৰতৰ ব্ৰিটিছক খেদাৰ কাৰণে তেওঁলোকে আগভাগ ল'লে, ভাষা আন্দোলনত আগভাগ ল'লে, সাহিত্য সংস্কৃতি জগতত তেওঁলোকে আগভাগ ল'লে, ৰাজনৈতিক ক্ষেত্ৰখনত আগভাগ ল'লে। সেই ধুবুৰীক এনেকুৱা ধৰণৰ মন্তব্য আচলতে অসমবাসী ৰাইজে মানি ল'ব নালাগে। এই বক্তব্যৰ সকলোৱে বিৰোধিতা কৰিব লাগে আৰু সকলোৱে ওলাই আহিব লাগে, আৰু এনেকুৱা ধৰণৰ মানসিকতাৰ ব্যক্তিক আমি বয়কট কৰিব লাগে। আৰু মই স্পষ্টকৈ পুনৰবাৰ কৈছোঁ যে সাংসদ সুধাংশু ত্ৰিবেদী ডাঙৰীয়া আচলতে তেওঁৰহে হয়তো পাকিস্তান বাংলাদেশৰ লগত সম্পৰ্ক আছে, আমাৰ ধুবুৰী জিলাবাসীৰ ৩৫ লাখ ভাৰতীয় নাগৰিকৰ নাই, ৩৫ লাখ ভোটাৰ আছে তাত। আৰু যিহেতু যোৱাবাৰ লোকসভা ইলেকশ্যনত দেখা গৈছিলে, যিহেতু ৰকিবুল হুছেইনে এটা বিপুল সংখ্যক ভোটত জয়যুক্ত হৈছিলে, সেই কথাটো তেওঁ এটা টিপ্পনী দিয়া দেখা গৈছে। মাইনৰিটি, বিশেষকৈ সংখ্যালঘু লোকক তেওঁ বিশেষকৈ বিতৰ্কিত মন্তব্য কৰিছে। চাওক, তাতে কেৱল ধুবুৰী জিলাত কেৱল সংখ্যালঘু মানুহ, ধৰ্মীয় সংখ্যালঘুসকল নাই, তাত বিভিন্ন জাতি ৰং তেওঁ দিব বিচাৰিছে। তেওঁলোকে সদায় বিচাৰে যে অসমখনত বিভাজন হৈ থাকক, অসমখন ভাগ হৈ যাওক, অসমখন উত্তৰ পূৰ্বাঞ্চলৰ দৰে আকৌ বেলেগ বেলেগ আকৌ ৰাজ্য হওক, অসমখনৰ অসমীয়া জাতি একেলগে নাথাকক,
বিজেপিৰ মূল এজেণ্ডা হৈছে হিন্দুত্ববাদীৰ এজেণ্ডা, তেওঁলোকৰ নাগপুৰী এজেণ্ডা, যে অসমখনত সদায় অসমীয়া জাতি হৈ নাথাকক, ভাগ ভাগ হৈ থানমান হৈ থাকক, তেতিয়াহে তেওঁলোকে ৰাজনীতি কৰিব পাৰিব। কিন্তু আমি অসমৰ যুৱক হিচাপে, অসমীয়া মানুহ হিচাপে, ধুবুৰী জিলাই হওক আৰু শিৱসাগৰ শদিয়া জিলাই হওক বা যি হওক, আমি এজন অসমীয়া সচেতন যুৱক হিচাপে, সামাজিক দায়বদ্ধ সংগঠন হিচাপে আমি একেলগে অসমখনক ঐক্যবদ্ধভাৱে ধৰি ৰখাৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু সুধাংশু ত্ৰিবেদীহঁতৰ দৰে নিকৃষ্ট মানসিকতাৰ মানসিক বিকাৰগ্ৰস্ত সাংসদক আমি তীব্ৰ বিৰোধিতা কৰি আমি সকলোৱে ইয়াৰ বিৰোধিতা কৰিব লাগে আৰু তেওঁলোকক এটা শিক্ষা দিব লাগে যাতে অসমখনক লৈ বিভাজনমুখী বক্তব্য আৰু তেওঁলোকে আগবঢ়াব নোৱাৰে। কাষৰীয়া এখন আপোনাৰ দেশ, যিটো তেওঁ মন্তব্য কৰিছে, তাচ্ছিল্যসুলভ মন্তব্য কৰিছে, মিনি বাংলাদেশ, আৰু তাৰ লগতে সাৰ্বভৌমত্ব, যিটো আমাৰ অসমৰ যিটো বা দেশৰ যিটো সাৰ্বভৌমত্বৰ প্ৰতিয়ে তেওঁ প্ৰশ্ন আনিছে। চাওক, সাৰ্বভৌমত্বৰ পৰা ভাবোঁ কি, এটা সাৰ্বভৌমত্বৰ প্ৰতি প্ৰশ্ন, কাৰণ এইটো অসমৰ এটা আমাৰ অবিচ্ছেদ্য অংগ ধুবুৰী। তাৰপিছত তেওঁলোকে বিভিন্ন আমাৰ ৱেষ্ট বেংগল আছে, গতিকে তেওঁ ধুবুৰীক এইটো কথাটো কৈ আচলতে কি বুজাব বিচাৰিছে? ধুবুৰীখন কি বাংলাদেশৰ লগত আছে নেকি? তেওঁ আচলতে তেওঁৰ যে ভৌগোলিক জ্ঞান নাই, সংসদৰ মজিয়াত তেওঁৰ সাংসদ পদ আচলতে থকাৰ নৈতিক অধিকাৰ যে তেওঁৰ নাই, তেওঁৰ পদমৰ্যাদাক যে তেওঁ হানি কৰিছে, আৰু তেওঁ যে এজন মানসিক বিকাৰগ্ৰস্ত লোক, তেওঁৰ বক্তব্যই প্ৰমাণ কৰিছে। সেইকাৰণে আমি ভাৰত চৰকাৰক চিকিৎসা প্ৰদান কৰাৰ আহ্বান জনাইছোঁ। আৰু তেওঁলোকে সদায় অসমখনত এনেকুৱা এটা ভাগ ভাগ কৰি অসমখনক পুনৰাই বিভাজনমুখী এটা অসম কৰিবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে মই ভাবোঁ যে এইটো ষড়যন্ত্ৰৰ পৰা অপৰাই আমি সকলো ঐক্যবদ্ধভাৱে এইসকল নিকৃষ্ট মানসিকতাৰ, নিম্ন মানসিকতাৰ, মানসিক বিকাৰগ্ৰস্ত মানসিকতাৰ, বাংলাদেশ পাকিস্তানৰ লগত সম্পৰ্ক থকা সুধাংশু ত্ৰিবেদীহঁতৰ দৰে ব্যক্তিক আমি অপৰাই আমি অসমখন জীয়াই ৰাখিব লাগিব। কিবা দাবী কৰিছে নেকি? আন্দোলন কৰিব নেকি? আমি নিশ্চিতভাৱে আজি সন্ধিয়াই ধুবুৰী জিলাত আন্দোলন হ'ব আৰু নিশ্চিতভাৱে তেওঁক ক্ষমা খুজিব লাগিব, তেওঁৰ বক্তব্য উঠাই ল'ব লাগিব। আৰু আমি ভাৰত চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ যে এই ঐতিহাসিক ধুবুৰী জিলাক লৈ ৩৫ লাখ ভাৰতীয় ভোটাৰ নাগৰিকক লৈ ধুবুৰী জিলাৰ ঋষিমুনিসকলক যুগ যুগ ধৰি বসবাস থকা সেই ঋষিমুনিসকল, ৰাজনৈতিক বিজ্ঞ পণ্ডিতসকল, সাহিত্যিকসকলক যি অপমান কৰিলে, ইয়াৰ উত্তৰ যদি অসম বিজেপি দলে বা অসমৰ বিজেপি দলে যদি ইয়াৰ উত্তৰ নিদিয়ে ধুবুৰী জিলাবাসী ৰাইজক, আগন্তুক দিনত আজি লাজ থাকিব লাগে সুধাংশু ত্ৰিবেদীৰ দৰে ব্যক্তিৰ। ধুবুৰী জিলাত যেতিয়া বিজেপিৰ দুজনকে MLA হৈছিলে, যেতিয়া ধুবুৰী জিলাত বিজেপিৰ সভাপতি যায়, মুখ্যমন্ত্ৰী যেতিয়া যায়, লাজ থাকিব লাগিছিল। ধুবুৰী জিলাত কিয় যায়? মিনি বাংলাদেশত অসমৰ মুখ্যমন্ত্ৰী কিয় যায়? মিনি বাংলাদেশত ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী কিয় যায়? মিনি বাংলাদেশত ভাৰতবৰ্ষৰ বিভিন্ন মন্ত্ৰী কিয় যায়? কিয় ভাৰতবৰ্ষৰ বিভিন্ন ফাণ্ড দিয়া হয়? এইবিলাক কিয় দি আছে? এইখন ভাৰতৰ অংগ, অসমৰ এখন জিলা, সেইকাৰণে দিয়া হৈ আছে। গতিকে লাজ থকা দৰকাৰ বিজেপিৰ দল বা চৰকাৰৰ বা বিজেপিৰ সেই মন্ত্ৰীসকলৰ লাজ থকা দৰকাৰ যে এখন নিজৰ দেশৰ জিলাক এনেকুৱা ধৰণে তুচ্ছ তাচ্ছিল্য কৰা তেওঁলোকৰ কিমান নিম্ন মানসিকতাৰ ব্যক্তি হ'ব পাৰে তেওঁলোক। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।